কি ক'ম মানে আমাৰ আচলতে এতিয়া বহুত দুখৰ কথাই আমি বহুত কষ্টত এতিয়া দিন পাৰ কৰিবলগীয়া হৈছে কিয়নো আমি খেতি প্ৰথম আৰম্ভ কৰাৰ পৰা বৰ্তমান কটালৈকে আমাৰ যিটো আমাৰ খেতিত আমাৰ খৰচ হৈছে সেই খৰচখিনি এতিয়া উলিয়াবৰ কাৰণে ধানৰ দাম নিদিয়ে যিটো মানে কি ব্যৱসায়ীসকলে আমাক ধানৰ দাম নিদিয়ে এতিয়া বৰ্তমান এক মোন ধানত 500 550 টকা পৰ্যন্ত দিয়ে সেইটোৱে আমাৰ যথেষ্ট নহয় কিয়নো খেতিখিনি কৰোঁতে আমাৰ অনেক খৰচ হৈছে বৰ্তমান এতিয়া আমি পথাৰত ধান দাইছোঁ ধান দাৱনীক আমি এতিয়া পইচা দিব লাগে হাজিৰা দিব লাগে বা ধান যেতিয়া মাৰোঁতেও আজিকালি মেচিনে মাৰিব লাগে আপোনালোকে সকলোৱে জানে গৰু নাই আজিকালি ধান মৰণা মাৰিবৰ কাৰণে গতিকে আমি মেচিনেদি ধান মাৰিব লাগে গতিকে তাতো আমি পইচা দিবলগীয়া হৈছে কিন্তু দুমোন ধান বেছি সেই খৰচ পাতিটো উলিয়াবৰ কাৰণে আমি এতিয়া নিৰুপায় হৈছোঁ কিয়নো ইমান কষ্টেৰে কৰা খেতি এতিয়া 500 টকা মোনত কেনেকৈ দিওঁ চৰকাৰেতো আগতে কৈ আছিলে যে এনেকৈ FCI ধান ল'ব আমি উচিত মূল্য দিম কিবা দিম এতিয়া শুনি আছোঁ জানুৱাৰী পৰ্যন্ত FCI ধান নলয় গতিকে এতিয়া আমি মানে এনেকুৱা বিমূৰত নিৰুপায় হৈ পৰিছোঁ আগন্তুক দিনবোৰত আমি খেতি কৰিম নে নকৰিম খেতি কৰিলে আমি চলিব পাৰিম নে নোৱাৰিম গতিকে আমি শংকিত হৈ পৰিছোঁ চৰকাৰক কি ক'ব চৰকাৰক আমি এটাই অনুৰোধ জনাওঁ যে অতি সোনকালে তেখেতলোকে FCI কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি অতি সোনকালে আমাৰ খেতিয়কসকলৰ ধানসমূহ তেখেতলোকে ক্ৰয় কৰিবৰ কাৰণে তেখেতলোকক ওপৰত কিবা এটা ব্যৱস্থা লওক মানুহ কিমান সুবিধা হ'লে হয় ধানটো কাটিব পাৰিলে হয় এতিয়া আপোনাৰ লৈ আছে কেতিয়া জানুৱাৰীত 1 তাৰিখে ল'ব এতিয়া এমাহ পিছত যদি মানুহে ধান ৰাখিব লগা হয় মানুহে হাজিৰা পইচা ক'ত দিব ধান কাটিব লাগিব এয়া ক'ত দিব এতিয়া মানুহ উপায় নাই এতিয়া যিমান দাম পাই আছে এৰি দি আছে এতিয়া হাজিৰা মানুহক দিব লগা হৈ আছে পইচা এয়া মানুহে পাব লগা হৈ আছে সেইটো কাৰণে দিব লগা হৈ আছে কিমান দি আছে এতিয়া আপোনাৰ 600 টকা 500 আপোনাৰ 650 এনেকৈ বজাৰ লাগি আছে ক'ত পাব লাগে মানুহে 800 900 1000 টকা মোন আছিলে ধান চৰকাৰে যদি লোৱা হয় 1000 টকা কৰি দিছিলে অসম চৰকাৰৰ প্ৰতি মই এটা বিনম্ৰ অনুৰোধ জনাম যিহেতু আজিৰ তাৰিখত কৃষকে হাড় ভাঙা পৰিশ্ৰম কৰি বজাৰত যিটো আমাৰ ধান বিক্ৰী কৰিবলৈ যায় পানী দামত বিক্ৰী কৰিবলগীয়া হৈছে আৰু ব্যৱসায়ীসকলে যিটো নিজ মছজিদ ধানটো লৈছে কিন্তু কথা হ'ল কি তেওঁলোকে যদি অলপ দামটো বঢ়াই দিয়ক বুলি কৃষকে যদি অনুৰোধ কৰে তেতিয়া তেখেতলোকে কয় দিলে দিব পাৰে নিদিলে নিদিব পাৰে আপোনাৰ পোচালে দিয়ক নোপোচালে নাই যাৰ বিনিময়ত কৃষকজনক এই মুহূৰ্তত পথাৰত ধান কটা মানুহকে হওক হাজিৰাৰ যিটো মূল্য গতিকে কৃষকসকলে ধানকেইটা বিক্ৰী কৰিহে হাজিৰাৰ মূল্যটো দিব পাৰে গতিকে পানী দামত কৃষকে আজিৰ তাৰিখত বজাৰত ধান বিক্ৰী কৰিবলগীয়া হয় গতিকে চৰকাৰলৈ মোৰ এটা কাটৰ অনুৰোধ যে তেখেতলোকে যিটো FCI জৰিয়তে যিটো ধান লোৱাৰ ব্যৱস্থা কৰিছে সেইটো পিছলৈ নথৈ বৰ্তমান ৰিচেণ্ট যদি তেখেতলোকে এই ব্যৱসায়টো আৰম্ভ কৰে তেতিয়াহ'লে মই ভাবোঁ কৃষকে সঠিক মূল্য পাব আৰু পিছলৈ ল'লে কি হ'ব ব্যৱসায়ীসকলে এইটোকে সুবিধা লৈ তেখেতলোকে কৃষকৰ পৰা অত্যাধিক ধান মজুত কৰি সদুশেষত আচল কৃষকসকল বঞ্চিত হ'ব আৰু বণিক গোষ্ঠীয়ে FCI ধানটো দি তেওঁলোকক লাভান্বিত কৰিব গতিকে মই চৰকাৰৰ ওচৰত কাটৰ অনুৰোধ কৰিছোঁ যদি আপোনালোকে ধান লয় ৰিচেণ্ট লওক তেতিয়া কৃষকে সঠিক মূল্যটো পাব অন্যথা কৃষকৰ এই হাড় ভাঙা শ্ৰমখিনি অথলে যাব এইখিনি